চাবুৱাত পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ নিৰ্মাণৰ দুমাহ পিছতে ভাগিল থানৈচুক নাদুৱা সংযোগী পথ দুৰ্নীতিৰ অভিযোগত প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ অনতিপলমে নিৰ্মাণকাৰী ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী স্থানীয় ৰাইজৰ এই সন্দৰ্ভত সবিশেষ জনাব বিশ্বজিৎ ফুকনে মই মুহূৰ্তত উপস্থিত আছো চাবুৱা নাদুৱা গোহাঁই গাঁৱত আৰু নাদুৱা গোহাঁইৰ পৰা ৰহমৰীয়াৰ যি থানাই সংযোগী পথ যোৱা দুমাহৰ পূৰ্বে এই পথ ঠিকাদাৰে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছিল কিন্তু এতিয়া দেখা পোৱা গৈছে এই পথ এতিয়া বিভিন্ন প্ৰান্তত ভাগি পৰিছে আৰু যাৰ ফলত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। এই মুহূৰ্তত আমি প্ৰতিনিধি দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছো। চাওক, দুমাহ আগতে যিহেতু পথটো নিৰ্মাণ কৰি থৈ যোৱা হৈছিল, তাৰপিছত এতিয়া এজাক বৰষুণতে এতিয়া এনেদৰে এতিয়া পথটো এতিয়া ভাগি পৰা দেখা পোৱা গৈছে। এতিয়া ভিতৰৰ অংশ এতিয়া বহি গৈছে আৰু ৰাইজৰ যি অভিযোগ সেই অভিযোগ অনুসৰি আচলতে তলত একো দিয়া হোৱা নাই, কেৱল মাটিৰ ওপৰতে পলসৰ ওপৰতে আচলতে এনেদৰে ব্লক বহাই দিয়াৰ কাৰণে আচলতে যেনেধৰণে নিৰ্মাণ কৰিব লাগিছিল তেনেধৰণে নিৰ্মাণ নকৰাৰ বাবে এতিয়া এই পথটোৰ এই অৱস্থা। এতিয়া মানুহ যাব নোৱাৰা পৰিৱেশ, বিভিন্ন প্ৰান্তত এনে সোমাই দেখা পোৱা গৈছে। ঘৰটোৰ ওচৰতে ৰাস্তাটো বনিছিলে, এতিয়া সোমাই গৈছে। কিয় এনেকুৱা হৈছে বুলি ভাবে? ইয়াৰ ভিতৰত একো দিয়াই নাই, শিল বালি সেইবোৰ অকল মিক্স কৰি দিব লাগিছে। অকল মাটি দি বনাইছে, মাটি দি হ'ব জানো? এজাক বৰষুণতে এতিয়া গোটেইখিনি ভাগি ছিগি চুৰমাৰ হৈ গ'ল। ৰোলাও চলোৱা নাই, কেনেকে কি হ'ব? এতিয়াতো ডাঙৰ গাড়ী চলাই নাই, সাধাৰণ হিচাপে মটৰ চাইকেল টুকটুকি এই দুটাই বস্তু চলিছে। ইয়াত যদি ভাল ডাঙৰ জাম্পাৰ এখন আহে, মানুহে মৃত্যু হ'ব। তেতিয়া এনেকুৱা পথ আমাক কি কৰিব লাগিব? এইটোতো ৰাস্তাটো আপোনালোকৰ বহু দিনৰ পৰা প্ৰথমবাৰৰ কাৰণে হয়তো বনিছে, ব্লক লগাইছে, হয় নাই? আগতে বোকা আছিলে, দুমাহতে এতিয়া অৱস্থা। আমাৰ আমি বাঁহৰ দলঙে পাৰ কৰিছিলো, বাঁহ পাৰি পিনি আমি ল'ৰা ছোৱালী নিজে ধৰি পাৰ কৰাইছিলো। এতিয়া আমাক চৰকাৰে এইটো সুবিধা দিয়া দেখি নথৈ আনন্দ, কিন্তু দুমাহৰ পাছতে যে এনেকুৱা বিলয় হৈছে সেইটো কাৰণে আমি বহুত দুখিত। সেইকাৰণে আমাৰ যিখিনি আমাৰ বিধায়ক মহোদয় আছে আৰু ধৰ এইখিনি বিচাৰক এতিয়া ইঞ্জিনিয়াৰ আছে, তেওঁবিলাকে চকী ঠিকাদাৰ নিজৰ মতে নিজৰ কাম কৰি গ'ল। ঠিকাদাৰ ইমান দুৰ্নীতি কৰি থৈ গ'ল। আমাৰ সেইকাৰণে ইঞ্জিনিয়াৰ এইটো থানৈচুকৰ পৰা বাগানৰ গাঁৱৰ মানুহ চব এইটো ৰাস্তাই যায়। আমি বিধায়কক অনুৰোধ কৰিম যে তেখেতে আহক, এবাৰ আমাক চাই দিয়ক কি হৈছে কি নাই। আপোনালোকে বৰ্তমান দেখিছেই কিমান টকা এইটো? 3 কোটিৰ ওপৰত আছিলে ৰাস্তাটো। 3 কোটি 64 লাখ টকা। ইমান চৰকাৰ প্ৰায় 3 কোটি টকা এতিয়া অপচয় কৰিছে। এইটো ৰাস্তাটো এতিয়া এনেকে থাকিলেতো এতিয়া বহি যাব। সৰ্বপ্ৰথমে আমি গড় কাপ্তানি বিভাগ আৰু লোক নিৰ্মাণ বিভাগক আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে থানৈচুকবাসীয়ে ধিক্কাৰ জনাইছো যে বিশেষকৈ এই যিজন মূল ঠিকাদাৰ BK মজিকাৰ ধিক্কাৰ জনাইছো। গতিকে তেখেতে এই অঞ্চলৰ ৰাইজৰ সমস্যা বুজ নুবুজি কেৱল ধন হৰলুকি কৰা হিচাপে অৱলম্বন কৰিলে। তাৰ বাবে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে থানৈচুকবাসীয়ে ধিক্কাৰ জনাইছো। আৰু অতি শীঘ্ৰে স্থানীয় বিধায়ক মহোদয় তথা চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় বিধায়ক বিনোদ হাজৰিকাদেৱক অতি শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছো। আৰু লগতে জিলা আয়ুক্ত মহোদয় ইয়াত তদন্ত কৰিবৰ কাৰণে আমি থানৈচুকবাসী হৈ দাবী জনাইছো। যিহেতু জিলা মহোদয় ইয়াৰ এই বিষয়টো অতি শীঘ্ৰে পৰ্যবেক্ষণ কৰিবৰ কাৰণে এটাই অনুৰোধ জনাইছো। ইয়াত যিহেতু এই ৰাস্তাটো নিৰ্মাণ হৈ থকা অৱস্থাত কোনো অভিযন্তা ইয়াত থিয় দিবলৈ নাহিলে, তাৰ বাবে এই ৰাস্তাটো আজি এই অৱস্থা হৈছে। যিহেতু বিজ্ঞানসন্মতভাৱে যি ধৰণে ৰাস্তাটো ইয়াত নিৰ্মাণ কৰিব লাগিছিলে, বিজ্ঞানসন্মতৰ বাদে দিয়ক, ইয়াৰ ভৌগোলিক সীমাৰ বিষয়ে বুজ নলয়, ইয়াৰ পৰিস্থিতিৰ বিষয়ে বুজ নলয়, এটা দুটা মাহ উকলি যাওঁতে এই ৰাস্তাটো আজি জৰাজীৰ্ণ অৱস্থাত হ'বলগীয়া হৈছে। আজি হাজাৰবাৰ আন্দোলন কৰাৰ পিছত এই ৰাইজৰ বহুত সমস্যা ইতিমধ্যে এই ৰাস্তাটো পাৰ হৈ গৈছে। এই ৰাস্তাটোৰ ওপৰে আগতে এম্বুলেঞ্চ এখন যোৱাৰ সুবিধা নাছিলে, স্কুলৰ ছাত্ৰ ছাত্ৰী পথে যোৱাটো কোনো পৰ্যায়ে সম্ভৱ নাছিলে। তেনেস্থলত বহুতো আন্দোলনত বহুতো সমস্যা স্মাৰক পত্ৰ আবেদন কৰাৰ লগতে আন্দোলন কৰাৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰৰ এটা 3,64,83,000 এটা এই পথ নিৰ্মাণৰ কাৰণে আহিছিলে। 600 মিটাৰ আছিলে, 6.5 মিটাৰ। 6.5 মিটাৰ পথটো নিৰ্মাণত
তেখেতলোকে 1 কোটি টকাও ইয়াত মানে সদব্যৱহাৰ কৰা দেখিবলৈ নগ'ল। গতিকে ঠিকাদাৰ এই যি মূল ঠিকাদাৰ BK মজিকাৰ তেখেতক বিল যাতে কোনো কাৰণতে এই ৰাস্তাটো সন্দৰ্ভত আদায় কৰিব নোৱাৰে তাৰ বাবে বিধায়ক মহোদয়ৰ লগতে জিলা আয়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ। অতি শীঘ্ৰে ঠিকাদাৰৰ বিৰুদ্ধে আৰু দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বৰ কাৰণে গড় কাপ্তানি বিভাগ আৰু লোক নিৰ্মাণ বিভাগক আমি আহ্বান জনাই আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে থানাচুকবাসীৰ পৰা অতি শীঘ্ৰে এই ঠিকাদাৰজনৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা ল'বৰ কাৰণে শাস্তি বিহিবৰ কাৰণে আমি স্থানীয় বিধায়কক পুনৰবাৰ কৈছোঁ অতি শীঘ্ৰে ৰাস্তাটো সুগম কৰি তোলে যাতে সুচল কৰি তোলে তাৰ বাবে আমি আহ্বান জনাইছোঁ। যিহেতু গৰম বন্ধ ইতিমধ্যে উকলিব হৈছে গতিকে কলেজৰ ছাত্ৰ ছাত্ৰী স্কুল আছে মেডিকেল কলেজলৈ যাতে মেডিকেললৈ যাব পৰা হয় এটা সুস্থ হ'বলৈ এটা পথ নিৰ্মাণ হয় সহযোগিতাত তাৰ বাবে কিন্তু আমি আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বিশ্বজিৎ ফুকন।